অসম মন্ত্ৰীসভাৰ সালসলনি কেতিয়া? মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী পৰ্ব অন্ত পৰাৰ পিছত এতিয়া তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী আৰু একাধিক বিধায়কেও প্ৰতিদ্বন্দ্বিতা কৰিছে লোকসভা নিৰ্বাচনত। বৰাক উপত্যকাৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যইও শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে লোকসভা নিৰ্বাচনত। মন্ত্ৰী হিচাপে পৰিমল শুক্লবৈদ্যৰ হাতত আছে একাধিক গুৰুত্বপূৰ্ণ দপ্তৰ। পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ নিচিনা গুৰুত্বপূৰ্ণ দপ্তৰো আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাততেই। যদিহে নিৰ্বাচনত জয়ী হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য সাংসদ হয়, তেন্তে মন্ত্ৰীসভাত খালী হৈ পৰিব এটা পদ। যদি ভবা ধৰণে সকলো হয়, তেন্তে ভাগ্যৰ দুৱাৰ খোল খাব আন কোনো বিধায়কৰ। আৰু নিৰ্বাচনৰ পিছতেই যে মন্ত্ৰীসভা সালসলনি হোৱাটো নিশ্চিত, সেয়াও স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যতেই। মন্ত্ৰীসভা সালসলনিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে, জুলাই অথবা আগষ্ট মাহত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। স্যার মন্ত্রিসভা সলনির কথা কৈ আছে আপনি ইলেকশনের পিছত স্যার মন্ত্রিসভা সলনির কথা কৈ আছে আপনি ইলেকশনের পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই স্বাভাৱিকতে এতিয়া উৎকণ্ঠিত কৰি তুলিছে মন্ত্ৰী বিধায়কসকলক। আকৌ এবাৰ শুনক মন্ত্ৰীসভা সালসলনিৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্যার মন্ত্রিসভা সলনির কথা কৈ আছে আপনি ইলেকশনের পিছত স্যার মন্ত্রিসভা সলনির কথা কৈ আছে আপনি ইলেকশনের পিছত 4 জুনত ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল। আৰু হয়তো লোকসভা নিৰ্বাচনত মন্ত্ৰী বিধায়কে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ওপৰতে নিৰ্ভৰ কৰিব সম্ভাৱ্য মন্ত্ৰীসভাৰ সালসলনিয়ে কাৰ কাৰ ভাগ্য উদয় কৰিব। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।